নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল এমটেক মনা ৱৰ্ল্ডলৈ স্বাগতম জনালোঁ। বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক শিৱৰাত্ৰিৰ বহুত শুভকামনা যাচিলোঁ। যিহেতু যোৱাকালিও শিৱৰাত্ৰি আছিলে আৰু আজি যিহেতু চতুৰ্দশী তিথি আছে, সেইকাৰণে আজিও কিছুমানে শিৱৰাত্ৰি ব্ৰত পালন কৰিছে। আপোনালোককো মোৰ তৰফৰ পৰা বহুত শুভেচ্ছা জনালোঁ। এয়া আপোনালোকে দেখিছে মই এয়া পূজা ভাগত আছোঁ আৰু এয়া পূজা একচুৱেলি কিহৰ পূজা জানেনে? আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'বোৰ চাইছে, য'ত মই দেখুৱাইছিলোঁ যে একচুৱেলি মোৰ দেউতা এটা ডাঙৰ এক্সিডেণ্টত মই দেউতাক হেৰুৱাইছোঁ। দেউতা ঢুকাইছিলে যোৱা বছৰ শিৱৰাত্ৰিৰ দিনা, শিৱৰাত্ৰি চতুৰ্দশী তিথিতে ঢুকাইছিলে আৰু আজি দেউতাৰ এবছৰ হ'ল। বছৰেকীয়াখিনি আজি আমি শুক্লেশ্বৰ মন্দিৰতে গৈ পেলাই তাতে বছৰেকীয়া যি নীতি নিয়ম কাম কাজখিনি আছিলে তাত কৰিলোঁ। আৰু সঁচাকৈ খুব এটা দুখ লগা দিন মোৰ কাৰণে, কাৰণ নিজৰ মা দেউতা সঁচাকৈ কোনো কাৰো সমান হ'ব নোৱাৰে। নিজৰ মা দেউতাৰ নিচিনা কোনো আপোনাৰ হ'বই নোৱাৰে, কাৰণ তেওঁলোকে নিস্বাৰ্থভাৱে আপোনালোকক ভাল পায়। যেতিয়া আমাৰ ওচৰত থাকে তেতিয়া আমি তাৰ গুৰুত্বই নিদিওঁ। কিমান যে আমি কাজিয়া পেচাল কৰোঁ, কথা নুশুনো, উল্টাই কওঁ। আজিকালিতো ল'ৰা ছোৱালী মাক দেউতাকক গৈ পেলাই ৰাস্তাত এৰি দিয়ে, আশ্ৰমত থৈ আহে। কিন্তু এই মা দেউতা নোহোৱাৰ যি এটা দুখ, যি এটা কষ্ট, সেইটো একচুৱেলি মাক দেউতাক যোনে হেৰুৱাইছে তাৰে মাজত মাকে হওক বা দেউতাকে হওক যোনে হেৰুৱাইছে তেওঁহে সেই প্ৰকৃত অনুভৱটো কৰে। একচুৱেলি ভিডিঅ'টি চিধাকৈ কৰা হ'ল, মাক কৰিবলৈ দিছিলোঁ কাৰণ আৰু বেলেগ নাইও। যিহেতু আমাৰ একচুৱেলি মানুহ নাই কাৰণে আমি ভাবিলোঁ যে ঘৰত কৰিবলৈতো কোনো ঘৰত কৰিবলৈ নোৱাৰিছোঁ, সেইকাৰণে গৈ পেলাই ভাবিলোঁ যে মন্দিৰতে কৰি দিওঁ। মন্দিৰতে যিখিনি নীতি নিয়ম আছে আৰু বাকী দেউতাৰ নামত যিখিনি পাৰোঁ, য'ত যি কৰিব লাগে সেইখিনি নিশ্চয় দিম, কিন্তু ঘৰত নাই কৰা। চ' সেইকাৰণে মন্দিৰতে কৰিলোঁ আৰু মন্দিৰত খুব ভালকৈ কামভাগ হৈ গ'ল। এতিয়া মই আপোনাক কামখিনি হোৱাৰ পিছতে ভিডিঅ'টি একচুৱেলি দিছোঁ। আৰু যিটো ভিডিঅ' আপোনাৰ দেখিছে চিধাকৈ একচুৱেলি মায়ে মোবাইলটো লৈ থকাৰ কাৰণে কৰিলে, একচুৱেলি ভিডিঅ'টো পথালিকৈ কৰিলে ভাল হ'লহেঁতেন। তথাপিও দেউতাৰ চিন হিচাপত মোবাইলত যেন সদায় থাকক চিনটো, কাৰণ মোবাইলত যদি ভিডিঅ'টো এনেকৈ থাকি যায় গুচি যাব পাৰে, সেইকাৰণে ইউটিউবতে বোলো থাকক। আৰু দেউতাৰ যিহেতু আপোনালোকে যোনে মোৰ ছাবস্ক্ৰাইবাৰ হয়, যোনে মোৰ খবৰ লয়, তেওঁলোকে হয়তো গম পায়ে যেতিয়া দেউতা ঢুকাইছিলে তাৰপিছত মই আপোনালোকক ভিডিঅ' বনাইছিলোঁ, বা দেউতা ঢুকোৱাৰ আগত যিখিনি আমাৰ এক্সিডেণ্ট হৈছিলে, কেনেকৈ এক্সিডেণ্টটো মই আপোনালোকক জনাইছিলোঁ। তথাপিও থুলমূলকৈ কওঁ যে একচুৱেলি মোৰ দেউতা 2022 চনৰ মহালয়াৰ দিনা এটা খুব ডাঙৰ এক্সিডেণ্ট হৈছিলে আমাৰ গোটেইখিনিৰে, মা দেউতা মোৰ। আৰু তাৰপিছত যিহেতু মায়ে আৰোগ্য হ'ল, কিন্তু দেউতা কণ্টিনিউৱাছলি আপোনাৰ বেডতে থাকিলে, হস্পিটালতে থাকিলে 5 মাহকৈ দিন দেউতা যিহেতু হস্পিটালতে আছিলে। পোনপ্ৰথমতেতো তেজপুৰত আমি যাই থাকোঁতে এক্সিডেণ্টটো হৈছিলে। তেজপুৰৰ পিছত 3 দিন তাত ৰাখি তাৰে টাইমছ হস্পিটালত ৰখাৰ পিছত যেতিয়া মই ইয়ালৈ নাৰায়ণালৈ লৈ আনিলোঁ, নাৰায়ণাত থাকিলে 4 মাহ 20 দিনমান এনেকৈ থাকিলে নাৰায়ণাত। তাৰপিছত আকৌ হেল্থ চিটিলৈ নিলোঁ, হেল্থ চিটিত থাকিলে 26 দিন। তাৰপিছত আৰু মই য'ত থাকোঁ, যিহেতু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই চাগে যে বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰ যিহেতু আপোনালোকক মই ভিডিঅ' দিওঁ, মই তাতেই থাকোঁ অৱশ্যে। চ' মোৰ দেউতাও ইয়াতে কৰ্মৰত আছিলে আৰু দেউতা যিহেতু চাকৰি কাৰ্যকালতে দেউতা ঢুকালে। তো সেই দিনটো মনত পৰিলে সঁচাকৈ বুকুখন বিষাই আহে। হঠাতে কেনেকৈ যে এটা যাত্ৰা কৰি থকাৰ মাজত কেনেকৈ হঠাতে মানুহ এজন নাইকিয়া হৈ যায়, চকুৰ আগতে দেউতা মা মই আমি তিনিওজনী কি ধুনীয়াকৈ গৈ আছিলোঁ সেই দিনটোত। সেইটো দিন মহালয়াৰ দিনত সেই গাড়ীখনত কেনেকৈ যে কাল অমানিশা সেই দিনটোত উভতি আহিছিলে। সঁচাকৈ ইমান ডাঙৰ এটা এক্সিডেণ্ট চকুৰ আগত হৈছে, আৰু সেই বস্তুটো এতিয়াও মোৰ বিশ্বাস নহয় যে দেউতা নাই। সেই দিনটো সঁচাকৈ দেউতাক খুব মনত পৰে। হঠাতে কেনেকুৱা এটা এক্সিডেণ্ট হ'ল, দেউতা একেবাৰে আৰু কথাই ক'ব নোৱাৰিলে। তাৰপিছত যিকেইদিনো হস্পিটালৰ বেডত থাকিলে, দেউতা কথাবিলাক ক'লে বুজি পাইছিলে, চকুৰে ইংগিত দিছিলে, হাতেৰে ধৰিছিলে, কিন্তু দেউতাক কথা ক'ব নোৱাৰিলে। নিজৰ যেন মনত বহুখিনি কথা আছিলে, তেওঁ ক'ব নোৱাৰিলে, কিন্তু দেউতা বুলি মাতিলে হাতখন ধৰি চকুৰ পৰা চকু পানী ওলায়। সঁচাকৈ খুব মনত পৰে দেউতা তোমালৈ, আজি খুব মনত পৰে। আজি এটা বছৰ পাৰ হ'ল, তুমি এৰি যোৱা এটা বছৰ সম্পূৰ্ণ হ'ল। সঁচাকৈ বন্ধুবৰ্গসকল, আজি এই ভিডিঅ'টিৰ যোগেৰে মই একচুৱেলি এইটো কেতিয়াও বুজাব নিবিচাৰোঁ যে মোৰ দুখ, বাকী কাৰো দুখ নাই, সেইটো কেতিয়াও নিবিচাৰোঁ। কাৰণ সকলোৰে জীৱনত কিবা না কিবা এটা সকলোৰে দুখ আছে,
আজি এই ভিডিঅ'টি বনাইছোঁ মানে কিহৰ কাৰণে একচুৱেলি এই ভিডিঅ'টিত আজি যিহেতু দেউতাৰ নিয়মখিনি কৰিলোঁ এই ভিডিঅ'টো যেন সদায় সযতনে এনেকৈ ইউটিউবত থাকক দেউতাৰ চিন হিচাপত আৰু সঁচাকৈ দেউতা তুমি য'তেই আছা ভালে থাকা সুখত থাকা শান্তিত থাকা তোমাৰ আত্মাই যেন শান্তিত থাকক তুমি নতুন জন্ম য'তেই লভিছা সেই জন্ম যেন শুভ হওক ভাল হওক নিজৰ কৰ্ম যেন ভাল হওক সকলোখিনি ভাল হওক সেইখিনিয়ে বিচাৰোঁ নিজৰ মা দেউতাৰ নিচিনা সঁচাকৈ কোনো হ'ব নোৱাৰে সেইকাৰণে সকলোকে এটাই ক'ম যে নিজৰ মা দেউতাক সদায় মৰম কৰিব শ্ৰদ্ধা কৰিব কিবা এটা আমাৰ মা দেউতাৰ লগত কেতিয়াবা এনেকুৱা হৈ যায় যে আমাৰ কথা কিবা এটা বেয়া পাইছে আমাক খং কৰিছে কিবা কৰিছে তাৰ কাৰণে কেতিয়াও মা দেউতাক কষ্ট নিদিব কাৰণ মা দেউতাৰ নিচিনা কোনো হ'ব নোৱাৰে যেতিয়া তেওঁলোকে আঁতৰি যায় তেতিয়া তাৰ অনুভৱটো বহুত ভালকৈ গম পায় থকা অৱস্থাততো মানে গুৰুত্বই নিদিয়ে মানুহে হয়তো দেউতা থকাৰ অৱস্থাত মোৰো তেনেকুৱা কথা ক'লে কিবা এটা কথাত হয়তো কেতিয়াবা উল্টাই কৈছিলোঁ বেয়া পাইছিলে সেনেকুৱা বস্তু মানে হয় সেই বস্তুটো আজি অনুভৱ কৰোঁ দেউতা আজি তুমি নাই কাৰণে সেই বস্তুটো অনুভৱ কৰোঁ সঁচাকৈ বন্ধুসকল আজি মনটো বেয়া লাগে দেউতা নাই মাজে মাজে মনত পৰিলে মানে বুকুখন খুন্দা মাৰি উঠে তথাপি দেউতাই বহুতখিনি সাহসী হ'বলৈ শিকাই থৈ গ'ল এই 5 মাহ দিন ধৰি যি হস্পিটেলৰ যি কঠোৰ এটা সংগ্ৰাম বুলি কওঁ দেউতাই যিখিনি কঠোৰ সংগ্ৰাম বহুতখিনি কষ্ট পালে হস্পিটেলত থাকোঁতে কথা এটা ক'ব নোৱাৰিলে নিজৰ মনৰ কথাষাৰি ক'ব নোৱাৰিলে বুজি পাইছোঁ দেউতাৰ মনত বহুত কথা আছে নিজৰ চাগে কিমান আধৰুৱা সপোন আছিলে যিখিনি পূৰা নহ'লে এজনী ছোৱালীৰ কাৰণে দেউতাকৰ মাকৰ যিখিনি মানে তেওঁৰ মনৰ ইচ্ছা মনৰ আশা থাকে সেই আশাখিনি যেন আশা হৈ আধাতে ৰৈ গ'ল সেই আশাখিনি যেন এটাই মই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে ভগৱন্ত ঈশ্বৰ তোমাৰ এই শিৱৰাত্ৰিৰ দিনাই তুমি যিহেতু মোৰ দেউতাক তোমাৰ ওচৰলৈ নিছিলা তেনেহ'লে তুমিয়ে দেউতাৰ যেন আজি সম্পূৰ্ণ এবছৰ হ'ল ইয়াৰে পিছত মন্দিৰ যাব পাৰিম যিহেতু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ আৰু সদায় বেছি চাকি এইটোৱে জ্বলাওঁ যে দেউতা য'ত আছে ভালে থাকক এতিয়া মা আছে মোৰ লগত মা ভালে থাকক লগত থাকক আৰু এটাই বিচাৰোঁ দেউতাৰ যিখিনি আধৰুৱা সপোন আছে সেই আধৰুৱা সপোনখিনি যেন পূৰা কৰিব পাৰোঁ আৰু সেই পূৰা কৰাৰ বাবে ভগৱন্তৰ ওচৰত তোমাৰ আশীৰ্বাদ লাগিব তোমাৰ সহায় লাগিব বাকী বন্ধুবৰ্গ তোমালোকেতো আছাই সকলোৱে সেইটোৱে আৰু আজি ভিডিঅ'টি বনোৱাৰত এইটোৱে যে মোৰ দেউতাৰ যিখিনি কাম কাজ যিখিনি নীতি নিয়মখিনি মই আজি কৰিলোঁ শুক্লেশ্বৰত সেই সকলো নীতি নিয়মখিনি এটি যেন মানে মানুহৰ যেন এটা ৰিমেম্বাৰ হিচাপত এটা মানে চিন হিচাপত যে থাকক এইটো ইউটিউবত মই ভিডিঅ'টি দিছোঁ আজি মোৰ দেউতাৰে ভিডিঅ' এইটো দেউতাৰ বাবে দেউতাৰ নামতে বাছ ভিডিঅ'টি থাকক দেউতাৰ নামত যাতে সেইটো যেন মই চালে মনত পৰে হয় সেইদিনা এইখিনি কাম কাজ সেইদিনা কৰিলোঁ বা তেনেকুৱা আচলতে বেলেগ কোনো মানুহ নাই যে আমি ঘৰত কৰিবলৈ মন খুব আছিলে কিন্তু মন্দিৰত কৰিলোঁ একো নাই ভগৱানৰ ওচৰত শিৱ বাবাৰ ওচৰত যাৰ ওচৰতে ভগৱানে লৈ গ'ল শিৱ বাবাই তেওঁৰ ওচৰতে গৈ আজি নীতি নিয়মখিনি কৰিলোঁ আৰু মাত্ৰ কেৱল এটাই প্ৰাৰ্থনা কৰোঁ সকলো মানুহে নিজৰ মা দেউতাক শ্ৰদ্ধা কৰক ভক্তি কৰক নিজৰ মা দেউতাৰ অৰ্থ বুজক কাৰণ নিজৰ মা দেউতাৰ নিচিনা কোনেও কেতিয়াও নিস্বাৰ্থভাৱে আপোনাক ভাল পাব নোৱাৰে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো ৰিলেশ্যনতে আপোনাৰ কিবা না কিবা এটা স্বাৰ্থ জড়িত হৈ থাকে কিবা এটা নাপালে কিবা এটা বেয়া পায় আপোনাক নামাতিব বা কিবা ক'ব কিন্তু মা দেউতাই কেতিয়াও সেইটো নকৰে আপোনাক বেয়া পাইছে কিবা খং কৰিব তাৰপিছত আকৌ মাতিব মৰমত বুজাব আকৌ আঁকোৱালি বুকুৰ মাজত সাৱটি ল'ব সঁচাকৈ মা দেউতা ইজ দ্য বেষ্ট সেইটো দেউতা আজি যিহেতু গুচি গ'ল আৰু নাপাওঁ সেই বস্তুটো কিন্তু অনুভৱ সেই অন্তৰত সদায় আছে দেউতা সেইকাৰণে আজি দেউতাকে প্ৰণাম জনাইছোঁ আৰু লগতে আপোনালোককো শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনালোকেও আশীৰ্বাদকণ কৰিব আৰু বাকী আৰু বেলেগ একো ক'বলগীয়া নাই বাৰু দেউতা তুমি য'তে আছা ভালে থাকা তোমাৰ আশীৰ্বাদকণ থাকক তুমি লগত থাকিবা তোমাৰ আশীৰ্বাদ লগত আছে আৰু তোমাৰ সকলো সপোনবোৰ যেন পূৰা হ'ব তাকে বিচাৰোঁ ধন্যবাদ বন্ধুসকল আজি এই ভিডিঅ'টি আপোনালোকে যদি চাইছে নিশ্চয় ভাল লাগিব একচুৱেলি এইটো আপোনাৰ কোনো ধৰণৰ ইনফৰ্মেটিভ বা কোনো ধৰণৰ মানে একো বেলেগ ভিডিঅ' নহয় যাত মানে আপোনালোকক কিবা ইনফৰ্মেশ্যন দিম জাষ্ট দেউতাৰ যিটো স্মৃতি সেই স্মৃতিৰ সজাই ৰাখিবলৈ মই একচুৱেলি এই ভিডিঅ'টি দিছোঁ আৰু আপোনালোকে যদি চাইছে নিশ্চয় ভাল লাগিব ধন্যবাদ আজি ভালে কামটো হৈ গ'ল যিহেতু আৰু মনটো খুব ভাল লাগিছে এতিয়া কামখিনি কৰিব পাৰিলোঁ আৰু দেউতা সদায় তোমাক মিছ কৰিম সদায় তোমাক মিছ কৰোঁ আৰু সদায় তুমি লগত থাকিবাই ধন্যবাদ